আজি বৰপেটা সাৰ্বজনীনী বিহু ভাগলৈ আহিছোঁ। 50 বছৰ গৌৰৱিছে এই বিহু ভাগে। এই ক্ষণত মই এই বিহুখনৰ লগত জড়িত প্ৰত্যেকজন সন্মানীয় ব্যক্তিক ধন্যবাদ জ্ঞাপন কৰিছোঁ মোক ইয়ালৈ আমন্ত্ৰণ কৰি অনাৰ বাবে। আৰু সেই পুৰোধা ব্যক্তিসকলক আমি খুব শ্ৰদ্ধা সহকাৰে স্মৰণ কৰিছোঁ, যাৰ কষ্ট আৰু ত্যাগৰ ফলত আজি এই বিহু ভাগে এটা 50 বছৰ গৌৰৱী এটা সুন্দৰ নিদৰ্শন দাঙি ধৰিছে। তাৰ নিদৰ্শন হিচাপে আজি আপোনালোকে গম পাইছে যে এটা খুব সুন্দৰ শোভাযাত্ৰা আৰম্ভ হ'ব, সাংস্কৃতিক শোভাযাত্ৰা, য'ত আমাৰ অসমীয়া বিভিন্ন সাজ পোছাকেৰে আমাৰ বিভিন্ন আমাৰ যিসকল আছে আমাৰ অসমীয়া, তেওঁলোকে সুন্দৰ সুন্দৰ সাজ পোছাকেৰে তেওঁলোকে এতিয়া শোভাযাত্ৰাটোত অংশগ্ৰহণ কৰিব। গতিকে এই সুন্দৰ মুহূৰ্তটোৰ কাৰণে মই আমাৰ বৰপেটা সাৰ্বজনীন বিহুৰ প্ৰত্যেকগৰাকী সদস্যক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি অনুভৱ কৰোঁ, আমি যেতিয়ালৈকে অসমীয়া জাতি জীয়াই থাকিম, বিশেষকৈ বিহুৰ সময়ত আমি জুবিন দাক কেতিয়াও পাহৰিব নোৱাৰোঁ। এইটো জুবিন দাবিহীন প্ৰথম বহাগ। গতিকে যদিও উখল মাখল, তথাপি মনৰ শূন্যতাটো আমি দেখুৱাই দিব নোৱাৰোঁ। এটা ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, তেখেত য'ত আছে খুব সুন্দৰভাৱে থাকক, শান্তিত থাকক।